নমস্কাৰ বন্ধু-বান্ধৱীসকল গুৱাহাটী হাইকোৰ্টৰ 367টা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পোষ্টৰ যদি এতিয়ালৈকে এপ্লাই কৰা নাই আপোনালোকৰ হাতত আজিৰ দিনটো সময় আছে আজিৰ ভিতৰত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব পাৰে তো আবেদন কৰাৰ পিছত পেমেন্ট কৰাৰ কাৰণে আপোনালোকে আৰু অকণমান সময় পাব সেই বিষয়ে আপোনালোকক জনাম আৰু লগতে এডিআৰ তুলনাত ইয়াতে কম্পিটিশন কেনেকুৱা হ'ব সেই বিষয়ে আমি আলোচনা কৰিম ভিডিওটো লাইক কৰিব প্ৰথমতে আহক ভিডিওটো আৰম্ভ কৰোঁ আৰু হাইকোৰ্টৰ এই এক্সামৰ বাবে ইতিমধ্যে আমি অসমীয়া আৰু ইংৰাজী মাধ্যমত দুখন PDF এভেইলেবল কৰিছো যদি আপোনালোকে বিচাৰে কিনি ল'ব পাৰে মাত্ৰ 98 ৰুপিছত ইংলিছ মিডিয়ামখন আৰু অসমীয়াখন 125 টকাত ইয়াতে ডিটেইল সিলেবাস পাব ইয়াত অসমীয়া ব্যাকৰণৰ যেনেকুৱা ধৰণৰ প্ৰশ্ন আমাৰ হাইকোৰ্টৰ এক্সামত আহে সেই সকলোবিলাক লাভ কৰিব প্ৰায় 1200 অসমীয়া ব্যাকৰণৰ প্ৰশ্ন ইয়াতে লাভ কৰিব আপোনালোকে আৰু আপোনালোকে আজি গধূলি 5 বজালৈকে এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰি থব পাৰে তাৰ পাছত আপোনালোকৰ হাতত 5 আগষ্ট 2025 লৈকে সময় থাকিব এপ্লিকেশ্যন ফিটো পেমেন্ট কৰাৰ কাৰণে আবেদন মাচুলটো অকণমান বেছি হেতু সকলোৱে গমে পায় SC ST 250 টকা আৰু অন্যান্য ক্যান্ডিডেটৰ 500 টকা ইয়াতে আপোনালোকে চালানখন প্ৰিন্ট আউট কৰি বেংকত গৈ এপ্লিকেশ্যন ফিটো জমা দিব পাৰে অথবা ইন্টাৰনেট বেংকিংৰ জৰিয়তে পাৱাৰ জ্যোতি পেমেন্ট ফিজ কালেকশন সেই অপশনটোত ইতিমধ্যে আমি তাৰ ওপৰতো ভিডিও বনাইছো হেদৰে আপোনালোকে পেমেন্টটো কৰি ল'ব পাৰে যদি আপোনালোকৰ SBI ইউনো আছে বা SBI ইন্টাৰনেট বেংকিং আছে আৰু আপোনালোকক জনাও যদি আপোনালোকে ডিস্ট্ৰিক্ট ওয়াইজ ভ্যাকেন্সিটো চাই লৈছে তেনেহলে ভালদৰে চাই লৈ এপ্লাই কৰিব তাৰ মাজতে এখন সৰু নোটিছ পুনৰ আহিছিল এই এডভাৰটাইজমেন্টৰ ওপৰত বাক্সা জিলাত দুটা ভ্যাকেন্সি আছিল কিন্তু দুটাৰ ঠাইত এটা কৰি দিছে তো আপোনালোকে চিন্তা কৰি ল'ব যি সকলে বাক্সাত এপ্লাই কৰিব বিচাৰে মাত্ৰ এটা পোষ্টে আছে তো আপোনালোকে কাখৰ জিলাখনৰ বাবেও এপ্লাই কৰিব পাৰে তো এতিয়া মন কৰক আজি ৰাতিপুৱা যেতিয়া এটা ৰেজিষ্ট্ৰেচন কৰা হৈছিল তাতে দেখা গৈছে যে বৰ্তমান 74902 গৰাকী ক্যান্ডিডেটে এপ্লিকেশ্যন ফিল আপ কৰিবৰ কাৰণে ৰেজিষ্ট্ৰেচন কৰিছে কিমানে পেমেন্ট কৰে হেতু পিছত আমি গম পাম অফিচিয়ালি এখন লিষ্ট উলিয়াই দিয়ে কোনখন ডিস্ট্ৰিক্টৰ পৰা কিমান ক্যান্ডিডেটে এপ্লাই কৰিলে বা আবেদন মাচুল পে কৰি এক্সাম দিবৰ বাবে হাজু হৈছে কিন্তু তথাপি আপোনালোকে জানি লওক বৰ্তমানলৈকে প্ৰায় 75000 ক্যান্ডিডেটে ৰেজিষ্ট্ৰেচন কৰিছে আৰু আজিৰ দিনটোৰ ভিতৰত মেবি 10000 20000 ক্যান্ডিডেটে আকৌ ৰেজিষ্ট্ৰেচন কৰিব তো প্ৰায় 1 লাখৰ ওচৰা-ওচৰি ক্যান্ডিডেটে ইয়াতে আবেদন কৰিব এতিয়া আমি যদি তুলনা কৰি চাও এডিআৰিত ভ্যাকেন্সি আছিল প্ৰায় 12000 বা 13000 আৰু তাতে প্ৰায় 10 লাখ ক্যান্ডিডেটে এপ্লিকেশ্যন ফিল আপ কৰিছিল বা এক্সাম দিছে বুলি আমি ক'ব পাৰো 10 লাখ ক্যান্ডিডেট 12000 পোষ্ট তাতে যদি আমি কম্পিটিশনটো চাও এটা পোষ্টৰ বাবে প্ৰায় 200 নহয় এটা পোষ্টৰ বাবে প্ৰায় 83 ক্যান্ডিডেট কম্পিটিশনত বহিছে আৰু আমাৰ যেটো হাই কোৰ্টৰ ভ্যাকেন্সি আছে 366টা বৰ্তমান যেহেতু এটা কমাই দিছে 366টা পোষ্ট আৰু প্ৰায় 1 লাখ ক্যান্ডিডেটৰ ধৰি লওক আবেদন ফিল আপ হৈ গৈছে বুলি আমি ধৰি লও তেনেহলে ইয়াতে কম্পিটিশনৰ ৰেশিওটো হ'ব 1:270 সামথিং অৰ্থাৎ এটা পোষ্টৰ বাবে 273টা ক্যান্ডিডেটে কম্পিটিশন কৰিব এডিআৰ তুলনাত যথেষ্ট বেছি কম্পিটিশন হয় তেনে ক্ষেত্ৰত আপোনালোকে প্ৰিপাৰেচনটো যথেষ্ট হাৰ্ড লেভেলৰ কৰা উচিত এতিয়াৰ পৰাই আৰু ইতিমধ্যে আমি যিমান বিলাক গুৱাহাটী হাইকোৰ্টৰ প্ৰিভিয়াস ইয়াৰ এক্সাম পেপাৰ আছে সেইবিলাক আপোনালোকৰ বাবে এনসাৰ কি হহ PDF হিচাপে আগবঢ়াইছো ডেসক্ৰিপচনত লিংক আছে আপোনালোকে কিনি ল'ব পাৰে প্ৰায় 60-70 খন পেপাৰ এনসাৰ কি হহ আমি আমাৰ ওয়েবসাইট আসাম জিকে PDFত এভেইলেবল কৰি থৈ দিছো আৰু ইয়াৰ যেটো সিলেবাস এই সিলেবাস অনুসৰি আমি যদি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ প্ৰিভিয়াস পেপাৰ চাও অন্যান্য এক্সাম বিলাকৰ তুলনাত আগতে যিবিলাক LDA কপিজ এইবিলাকৰ এক্সাম হৈ গৈছে তাৰে তুলনাত JEEৰ এক্সামৰ যিবিলাক প্ৰশ্ন সেইবিলাক প্ৰশ্নৰ লেভেলটো যথেষ্ট হাৰ্ড হয় তো নিশ্চয়কৈ আপোনালোকে এডিআৰিত কৈতো হাৰ্ডে হ'ব এটো আপোনালোকে জানি লোৱাই উচিত কাৰণ ইয়াতে ইংলিশ গ্ৰামাৰ 50টা প্ৰশ্ন থাকিব জেনাৰেল নলেজ যত কম্পিউটাৰ নলেজৰ প্ৰশ্ন থাকিব 30 নম্বৰ থাকিব আৰু জেনাৰেল এপটিটিউড ৰিজনিং মেথছৰ প্ৰশ্ন 20টা থাকিব সকলো বিলাকৰ লেভেলটো অকনমান হাৰ্ডে হ'ব আৰু এই এক্সামৰ বাবে আমি বৰ্তমান প্ৰায় 12টা মক টেষ্টৰ PDF প্ৰস্তুত কৰি আছো তো আপোনালোকে যদি বিচাৰে আমাক WhatsApp কৰিব পাৰে এভেইলেবল হোৱাৰ লগে লগে আপোনালোকে আমাৰ পৰা কিনি ল'ব পাৰিব PDF আকাৰে আপোনালোকক দিয়া হ'ব তাতে এটা সেটত আপোনালোকে অকল কোৱেশ্চন কিনি পাব আৰু নিজে হেখিনি সমাধান কৰি এনসাৰ সেটটো পাব এনসাৰ সেটত আপোনালোকে কিমানখিনি মাৰ্ক পাছে নিজে এটা অনুমান কৰি ল'ব পাৰিব বা হিচাপ কৰি ল'ব পাৰিব তো যি নহওক আমি ইয়াৰ ডিটেইল সিলেবাসো আলোচনা কৰিছো আপোনালোকে যদি চনাই সেই ভিডিওবিলাক চাই ল'ব আমাৰ চেনেলত সকলো এভেইলেবল আছে তো ভিডিওটো এইখিনি নিশ্চয় লাইক কৰিব শেয়াৰ কৰিব ধন্যবাদ